আজি বিহাৰৰ নিৰ্বাচন কালি এই ধৰণৰ ঘটনাটো ঘটিছে গতিকে এই ধৰণৰ ঘটনাটো কিয় এনেকুৱা ধৰণৰ হৈছে তেনেকুৱাকৈ পুলুমা ঘটনা ঘটিছিল তাৰ পিছত নিৰ্বাচন আছিল গতিকে এইবোৰো কিন্তু অকণ চিন্তা কৰি চাব লগা কথা প্ৰশ্নটো হৈছে প্ৰথম কথাটো মোৰ ৰিয়েকশ্যনটো প্ৰতিক্ৰিয়াটো প্ৰথম কথা হৈছে যে ইয়াৰ লগত জড়িত যিসকল লোক আছে ইয়াৰ যিবোৰ মাষ্টাৰ মাইণ্ড দে শুড বি পানিছড দেৰ ইজ ন' কুৱেশ্যন কোনে কৰিছে কেনেকৈ কৰিছে সেইটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে যে পেহেলগামত এইটো ঘটনা ঘটিল কাশ্মীৰ আজি দিল্লীত ঘটিছে ইয়াৰ দায়িত্বত কোন আছে দিল্লীৰ নিৰাপত্তাৰ দায়িত্বত কাৰ সেইটো দিল্লী পুলিচ কাৰ তলত আছে কেন্দ্ৰীয় চৰকাৰৰ তলত নাই জানো কেন্দ্ৰীয় চৰকাৰত আছে গৃহ মন্ত্ৰালয়ৰ অধীনত আছে গতিকে একে সময়তে যেনেকৈ যিয়ে এইটো গণ্ডগোল কৰিছে এনেকুৱা ধৰণৰ এটা নৃশংস হত্যাকাণ্ড কৰিছে তেওঁলোকক যেনেকৈ বিচাৰি উলিয়াই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে ঠিক তেনেদৰে কাৰ গাফিলতিৰ কাৰণে কাৰ ইণ্টেলিজেঞ্চ ফেইলুৱাৰৰ কাৰণে দিল্লীৰ চোৰাংচোৱাৰ ব্যৱস্থাটো কি আছিল কাৰ কাৰণে এই ধৰণৰ ঘটনা ঘটিব লগা হৈছে এটাৰ পিছত এটাকৈ ঘটি আছে তাৰো কিন্তু তাৰ কাৰণেও কিন্তু জবাবদিহি কৰিব লাগিব কালি দিল্লীত লালকিল্লাৰ সন্মুখতে 6:55 এটা বিস্ফোৰণে কঁপাই গ'ল য'ত নেকি আমি খবৰ পোৱা অনুসৰি বৰ্তমান সময়লৈকে 11 জনৰ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু এই সন্দৰ্ভত আপোনাৰ দৃষ্টিভংগী কি বা কি ক'ব কালিৰ যিটো ঘটনা এইটো সঁচাকৈ এইটো এটা মই ক'ম যে যিটো পেহেলগামত যিটো ঘটনা ঘটিছিল তাৰপিছত কালিৰ যিটো ঘটনা তাত 26 জন মানুহ মৰিছিলে আৰু কালি তুমি কৈছা মই পোৱা মতে 9 জন তুমি কৈছা 11 জন কিন্তু ধৰা 9 জনেই হওক বা 11 জনেই হওক ধেমালি কথাটো নহয় আৰু দিল্লীৰ দৰে এখনত এটা প্ৰশ্নটো হৈছে প্ৰথম কথাটো মোৰ ৰিয়েকশ্যনটো প্ৰতিক্ৰিয়াটো প্ৰথম কথা হৈছে যে ইয়াৰ লগত জড়িত যিসকল লোক আছে ইয়াৰ যিবোৰ মাষ্টাৰ মাইণ্ড দে শুড বি পানিছড দেৰ ইজ ন' কুৱেশ্যন কোনে কৰিছে কেনেকৈ কৰিছে সেইটো বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে আৰু লগতে দুৰ্ভগীয়া যিসকল লোক যিসকলে তাৰ বলি হ'ল তেওঁলোকৰ প্ৰতিও কিন্তু আমি তেওঁলোকৰ পৰিয়ালৰ প্ৰতি উই মাষ্ট এক্সপ্ৰেছ আৱাৰ চিম্পেথি আমাৰ কণ্ডোলেঞ্চ আমাৰ যি শোক দুখ আৰু তাৰ প্ৰতি যাতে চৰকাৰে তেওঁলোকৰ কাৰণে ব্যৱস্থা লয় যে তেওঁলোকক কেনেকুৱাকৈ কম্পেনচেট কৰিব পাৰে তাৰ ব্যৱস্থা যাতে লয় সেইটো খুব জৰুৰী কিন্তু তাৰ 3 নম্বৰ কথা এটা কি যে পেহেলগামত এইটো ঘটনা ঘটিল কাশ্মীৰ আজি দিল্লীত ঘটিছে ইয়াৰ দায়িত্বত কোন আছে দিল্লীৰ নিৰাপত্তাৰ দায়িত্বত কাৰ সেইটো দিল্লী পুলিচ কাৰ তলত আছে কেন্দ্ৰীয় চৰকাৰৰ তলত নাই জানো কেন্দ্ৰীয় চৰকাৰত আছে গৃহ মন্ত্ৰালয়ৰ অধীনত আছে গতিকে একে সময়তে যেনেকৈ যিয়ে এইটো গণ্ডগোল কৰিছে এনেকুৱা ধৰণৰ এটা নৃশংস হত্যাকাণ্ড কৰিছে তেওঁলোকক যেনেকৈ বিচাৰি উলিয়াই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে ঠিক তেনেদৰে কাৰ গাফিলতিৰ কাৰণে কাৰ ইণ্টেলিজেঞ্চ ফেইলুৱাৰৰ কাৰণে দিল্লীৰ চোৰাংচোৱাৰ ব্যৱস্থাটো কি আছিল কাৰ কাৰণে এই ধৰণৰ ঘটনা ঘটিব লগা হৈছে এটাৰ পিছত এটাকৈ ঘটি আছে তাৰো কিন্তু তাৰ কাৰণেও কিন্তু জবাবদিহি কৰিব লাগিব তাৰ কাৰণে কিন্তু একাউণ্টেবিলিটি ফেক্স কৰিব লাগিব যে কাৰ অৱহেলাৰ কাৰণে কাৰ গাফিলতিৰ কাৰণে এই ধৰণৰ ঘটনা ঘটিছে সেইটো গুৰুত্বপূৰ্ণ কথা আৰু মানুহে কিন্তু লগতে আৰু এটা সন্দেহৰ প্ৰশ্ন এটা উত্থাপন কৰিছে এতিয়া সেইটো সম্পৰ্কত মই বেছি কথা ক'বলৈ নাযাওঁ সেইটো হৈছে আজি বিহাৰৰ নিৰ্বাচন কালি এই ধৰণৰ ঘটনাটো ঘটিছে গতিকে এই ধৰণৰ ঘটনাটো কিয় এনেকুৱা ধৰণৰ হৈছে তেনেকুৱাকৈ পুলুমা ঘটনা ঘটিছিল তাৰ পিছত নিৰ্বাচন আছিল গতিকে এইবোৰো কিন্তু অকণ চিন্তা কৰি চাব লগা কথা কিন্তু যিয়ে নহওক আমি অত্যন্ত সতৰ্ক হ'ব লাগিব এইবোৰ কথা সন্দৰ্ভত আৰু যাৰ কাৰণে এই ঘটনাটো ঘটিছে
তেওঁলোকক বিচাৰি উলিয়াব লাগিব আৰু তেওঁলোকক কিন্তু যথোপযুক্ত শাস্তি দিব লাগিব। জনতাৰ সুৰক্ষাৰ কথাটো আছে, যিহেতু গোটেই ভাৰতৰে কেন্দ্ৰবিন্দু লালকিল্লা, সেই তাতে যদি এনেকুৱা ধৰণৰ হয়, অন্য যিসমূহ প্ৰদেশ তাত জনসাধাৰণৰ নিৰাপত্তা ক'ত বুলিও এটা প্ৰশ্ন উত্থাপিত হৈছে। সেইটোতো একেবাৰে সঁচা কথা, কাৰণ দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী আৰু লালকিল্লা, মই নিজে কৈছোঁ যে দিল্লীত মই 15 বছৰ দিল্লীত আছিলোঁ, আৰু লালকিল্লাৰ দৰে ঠাইখিনি কিমান ব্যস্ত ঠাই, সেইফালে আছে এইফালে লালকিল্লা, সেইফালে আছে চান্দনী চৌক, যমুনাৰ পাৰত। গতিকে তাত এনেকুৱা ধৰণৰ ঘটনা এটা ঘটিব পালে, আজি চৰকাৰে এইখন চৰকাৰে কয় যে তেওঁলোক অত্যন্ত শক্তিশালী চৰকাৰ, তেওঁলোকৰ হাতত দেশৰ নিৰাপত্তা সুনিশ্চিত, কিন্তু কিয় এই ধৰণৰ ঘটনা বাৰে বাৰে ঘটি আছে, আৰু এই ধৰণৰ যে ঘটনা ঘটাৰ পিছত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ কোনেও কিয় এতিয়ালৈকে কোনো দায়িত্ব নলয়, মই সেইটোৱে আচৰিত পাইছোঁ। ইতিমধ্যে সামাজিক মাধ্যমত এইটোক লৈ কিন্তু বহুত এটা চৰ্চা চলিছে, গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা।